পূৰ্বকল মোৰ এই চেনেল যোগে ভাগৱত পাঠ আৰু ব্যাখ্যাৰ যি ধাৰাবাহিক অনুষ্ঠান, সেই অনুষ্ঠানত আপোনালোকৰ একান্ত সহযোগিতা আৰু আশীৰ্বাদে মোক যথেষ্ট প্ৰেৰণা দিছে আৰু সেইবাবে আপোনালোক সকলোৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ। যোৱা দুটা ভিডিঅ'ত আমি ভীষ্মৰ মুখ্য উৎসৱ সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। ভীষ্মৰ মুখোৎসৱ শেষ হোৱা নাই। আপোনালোকে দেখিলে যে যুধিষ্ঠিৰৰ মানসিকতাক সন্তুষ্টি কৰিবৰ কাৰণে গোত্ৰ হত্যা কৰি মহাপাপ হোৱা বুলি বোধ কৰা যুধিষ্ঠিৰৰ মানসিকতাত শান্তি স্থাপন কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে পঞ্চপাণ্ডৱ সমন্বিতে কুন্তি দ্ৰৌপদী সকলোকে লৈ এখন বিশাল ৰণক্ষেত্ৰ, য'ত এতিয়া কেৱল মৃতদেহৰ দুৰ্গন্ধ, শিয়াল কুকুৰৰ ৰাও, এক ভয়ানক পৰিৱেশৰ মাজত পিতামহ ভীষ্মই শৰসজ্জাত শুই আছে। আৰু তেনেকুৱা অৱস্থাত পিতামহ ভীষ্মক দৰ্শন কৰিবৰ কাৰণে ভগৱান কৃষ্ণ প্ৰমুখ্যে পঞ্চপাণ্ডৱ, কুন্তি, দ্ৰৌপদী আৰু অন্যান্য বৰ্গ গৈ তাত উপস্থিত হৈছে। আৰু দেখিছে যে ইতিমধ্যে তাত অনেক বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষিসকল আহি সেই স্থানত সমবেত হৈছে। কৃষ্ণ পুৰুষক সকলোৰে সন্মুখত আসন দিয়া হ'ল। কিন্তু কৃষ্ণ পুৰুষক দেখাৰ লগে লগে পিতামহ ভীষ্মই ভগৱান কৃষ্ণক সুধিছিল, হে কৃষ্ণ, তুমিতো ঈশ্বৰ। এই কথা কোৱাৰ লগে লগে ভগৱান কৃষ্ণই পিতামহ ভীষ্মক বাধা দিছিল। বাধা দি কৈছিল যে নহয়, মই ঈশ্বৰ নহয়, মইতো তোমাৰ পুত্ৰ। কৈছে যে হে কৃষ্ণ, মই এতিয়া যাব ওলাইছোঁ, মোৰ এতিয়া শেষ জীৱনৰ অন্তিম ক্ষণ। এই সময়তো তুমি মোক তেনেকৈ মিছা কথা ক'বা নাই? মইতো তোমাক চিনিবলৈ বাকী নাই। আৰু যোৱা ভিডিঅ'ত আমি কৈছোঁ যে সেইজনা কৃষ্ণ পুৰুষক পিতামহ ভীষ্মই কাল বুলি ক'লে, সৃষ্টি স্থিতি অন্তৰ মালিক বুলি ক'লে, তেওঁৱে সৃষ্টি স্থিতি অন্তকাৰী দেও বুলি ক'লে। এতিয়া প্ৰশ্ন হ'ল, এই পিতামহ ভীষ্ম আচলতে কোন? এই কথাটো আমাৰ জনাটো খুব দৰকাৰ। কাৰণ মহাভাৰতীয় যুগত পিতামহ ভীষ্মক বা পিতামহ ভীষ্ম নামৰ চৰিত্ৰটো এটা উল্লেখযোগ্য চৰিত্ৰ হিচাপে বিবেচিত হৈছে। আৰু পিতামহ ভীষ্মই যিধৰণে ভগৱন্ত কৃষ্ণক পৰিচিত কৰি থৈ গৈছে, আজিলৈকে কোনেও তেনেকৈ পৰিচিত কৰাব পৰা নাই। ইয়াৰ মূল কাৰণ হ'ল, কেইটামান বিশেষ কাৰণ আছে, আৰু সেই কাৰণকেইটা মই আজি আপোনালোকক আজিৰ ভিডিঅ'ৰ জৰিয়তে মই অৱগত কৰিব খুজিছোঁ। প্ৰভুসকল, দ্বাপৰ যুগত আমাৰ যিবিলাক দেৱ দেৱী আছিলে, 33 কোটি দেৱতা আমি কওঁ। 33 কোটি মানে মই আগতো বহুবাৰ কৈছোঁ যে 33 কোটি মানে 33 প্ৰকাৰ, অৰ্থাৎ দ্বাদশ আদিত্য, একাদশ ৰুদ্ৰ, অষ্টবসু, অশ্বিনী কুমাৰ দ্বয় প্ৰমুখ্যে সকলো দেৱ দেৱতা পৃথিৱীত তেওঁলোকে বিচৰণ কৰি ফুৰিছিলে। আৰু সেই সময়ত দ্বাপৰ যুগত কিছুমান বিশেষ মন্ত্ৰ আছিল। সেই মন্ত্ৰ উচ্চাৰণ কৰিলেই দেৱ দেৱীসমূহক সেই সময়ৰ মানুহবিলাকে সাক্ষাৎ কৰিব পাৰিছিল। সেইটো তেওঁলোকৰ সেই সময়ত এটা ব্যৱস্থা আছিলে। এদিন পিতামহ ভীষ্মৰ পিতৃ শান্তনুৰ পিতৃ প্ৰতীভ বুলি এগৰাকী পৰম প্ৰতাপী ৰজাই তেওঁ গংগাৰ তীৰত পুত্ৰ কামনাৰ অৰ্থে ধ্যানস্থ হৈছিল। তেওঁৰ প্ৰতাপ আৰু বল পৰাক্ৰম সৌন্দৰ্য আদি দেখি স্বয়ং গংগা দেৱী তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। আৰু এনেকৈ বহুকাল তপস্যাৰ অন্তত স্বয়ং গংগা দেৱী
মূৰ্তিমান হৈ প্ৰকট হৈ তেওঁৰ সোঁ কাষে বহি লৈ কৈছিল যে হে ৰাজন, তোমাৰ প্ৰতি মই আকৃষ্ট হৈছোঁ আৰু তোমাৰ লগত মই বিয়াত বহিব খোজোঁ, মই তোমাৰ পত্নী হ'ব খোজোঁ আৰু তেতিয়া তোমাৰ পুত্ৰ কামনা অভিলাষ পূৰ্ণ হ'ব। কিন্তু এই কথা যেতিয়া ক'লে তেতিয়া ৰজাই ক'লে যে তুমিতো মোৰ সোঁ কাষে বহি ল'লা। আমাৰ ভাৰতীয় সনাতন পৰম্পৰাত স্বামীৰ বাওঁ কাষেহে পত্নীসকল বহে, কিন্তু তুমি যিহেতু সোঁ কাষে বহিলা, সোঁ কাষে আমাৰ পুত্ৰবধূসকল বহে, অৰ্থাৎ আমাৰ বোৱাৰীবিলাক বহে। গতিকে তুমি মোৰ আচলতে সোঁ কাষে অৱস্থান কৰি তুমি আচলতে মোৰ বোৱাৰীহে হ'লা। সেইকাৰণে মোৰ পুত্ৰই তোমাক বিবাহ পাতিব, এই বুলি তেওঁ কোৱাত গংগাদেৱী গুচি গ'ল। আৰু এই সাধনাৰ ফলত ৰজাৰ এগৰাকী সুদৰ্শন পুত্ৰৰ জন্ম হ'ল, যাৰ নাম আছিল শান্তনু। তো শান্তনু যেতিয়া যথাসময়ত ডাঙৰ হ'ল, শান্তনুৱে গংগাদেৱীক বিবাহ পাতিলে। আৰু গংগাদেৱীৰ আৰু শান্তনুৰ ঔৰসত গংগাৰ গৰ্ভত 8টাকৈ সন্তানৰ জন্ম হ'ল, এটাকৈ। আৰু এটাকৈ সন্তান জন্ম হৈছিল আৰু এটাকৈ সন্তান গংগাত পেলাই দিছিল। কিন্তু 8 নম্বৰ সন্তানটো যেতিয়া জন্ম হৈছিল তেতিয়া শান্তনুৱে কৈছিল যে ইমান সুন্দৰ সুঠাম বালকবোৰ মোৰ জন্ম হৈছে, সন্তানবোৰ, সকলো সন্তানকে তুমি পানীত পেলাই দিছা, গতিকে এই সন্তানটো কিন্তু মই তোমাক পেলাবলৈ নিদিম। ইতিমধ্যে গংগাই শান্তনুৰ লগত চুক্তি কৰিছিল যে মই মোৰ ইচ্ছাকৃতভাৱে মই তোমাৰ লগত সংসাৰ কৰিম, আৰু মোৰ ইচ্ছাত যদি তুমি যিদিনাখনেই বাধা দিবা সেইদিনাখনেই কিন্তু তোমাৰ পৰা মই গুচি যাম। এই যে ইচ্ছাৰ প্ৰতি বাধা দিলে, অৰ্থাৎ তেওঁ সন্তানটো ৰাখিম বুলি ক'লে, সেইকাৰণে গংগা তেওঁৰ পৰা গুচি গ'ল। আৰু এই 8 নম্বৰ সন্তানটোৰ নাম হ'ল দেৱব্ৰত, যিজন পিছলৈকে আমি পোৱা পৰম জ্ঞানী ভাগৱত মহাবৈষ্ণৱ পিতামহ ভীষ্ম। এতিয়া কথাটো হ'ল কি, এই কথাটো কেনেকৈ হ'ল? এই ইতিহাস সম্পৰ্কে জানিলে পিতামহ ভীষ্ম যে ইমান এগৰাকী প্ৰজ্ঞাৱান পুৰুষ, ঈশ্বৰ পুৰুষক সাক্ষাতে যিজনে চতুৰ্ভুজ ৰূপত দৰ্শন কৰিলে, আমৃত্যু পৰ্যন্ত সেই ৰূপত ভগৱানক থাকিবলৈ তেওঁ বাধ্য কৰালে, এই কথা তেওঁ কেনেকৈ সম্ভৱ হ'ল? আচলতে সেই সময়ত মহৰ্ষি বশিষ্ঠৰ আশ্ৰমত এগৰাকী কামধেনু বুলি গাই আছিলে, বৰ শক্তিবান। সেই কামধেনু গাইগৰাকীক অষ্টবসুৰ এগৰাকী বসুৱে হৰণ কৰি নিবলৈ চেষ্টা কৰিছিলে। পৰম প্ৰতাপী, পৰম শক্তিশালী, তেজস্বী ত্ৰিকালজ্ঞ ঋষি বশিষ্ঠই তেওঁ গম পাই তেওঁ ক'লে যে এইটো কাম কৰিছা তুমি, এইটো কামটো দেৱতাই নকৰে, তুমি কেনেকৈ দেৱতা হ'লা? এইবিলাকতো মনুষ্যহে কৰে, এইবিলাক কৰ্ম, হৰণ কৰি নিয়া, কিবা কৰা। গতিকে তোমালোক গোটেই অষ্টবসুৱে পৃথিৱীত নৰ হৈ থাকা, তোমালোকৰ দেৱতা হোৱাৰ অধিকাৰ নাই। 8গৰাকী বসুৱে বশিষ্ঠ ঋষিৰ চৰণত পৰি কান্দিব ধৰিলে আৰু এই অভিশাপটো উঠাই ল'বলৈ প্ৰাৰ্থনা কৰিলে। তো বশিষ্ঠই ক'লে যে এই অভিশাপ যিহেতু দিয়া হ'ল, ই নাযায়, যে তোমালোকে গংগা দেৱীৰ গৰ্ভত জন্ম হ'বা, আৰু জন্মৰ লগতে গংগাই তোমালোকক গংগাত পেলাই দিব আৰু তোমালোকৰ মৃত্যু হ'ব, আৰু তোমালোকে নৰজন্ম ল'বা আৰু তোমালোকে গুচি যাব পাৰিবা। কিন্তু যিগৰাকী মানে বসুই এই কামটো কৰিলে, তেওঁৰ নাম আছিল ধু নামৰ বসুগৰাকী কিন্তু তুমি এটা দীৰ্ঘকালীন মনুষ্য জীৱন তুমি কটাবই লাগিব। তাৰপিছত অষ্টবসুৱে দেৱী গংগাক লগ কৰিছিল আৰু দেৱী গংগাক প্ৰাৰ্থনা কৰিছিল যে আই, তোমাৰ গৰ্ভত আমি জন্ম হ'ব খোজোঁ, জন্ম হোৱাৰ লগে লগে তুমি আমাক পানীত পেলাই দিবা, আমাৰ মৃত্যু হ'ব, আমাৰ অভিশাপটো সম্পূৰ্ণ হ'ব। আৰু সেইমতে গংগা দেৱীয়ে পূৰ্বৰ দিয়া কথা মতে, মহাৰাজ প্ৰতিভক দিয়া কথা মতে তেওঁৰ পুত্ৰ শান্তনুৰ লগত বিবাহ হ'ল। কিন্তু চুক্তি থাকিব যে আমাৰ মাজত যিবোৰ সন্তান জন্ম হ'ব, সেই সন্তানটো জন্মৰ লগ্নতেই মই পানীত গংগাত অৰ্পণ কৰিব লাগিব।
সেইমতে কথামতে কাম আৰু সেইমতে তেওঁলোকে কাম কৰিলে। প্ৰথমত হ'ল কি যে ৰজা শান্তনুৱে এই 8 নম্বৰ সন্তানটো দেৱব্ৰত, যাক আজি আমি ভীষ্ম মুখোৎসৱত এগৰাকী জ্ঞানৱন্ত পুৰুষ হিচাপে দেখি আছোঁ, পৰম শক্তিশালী এই শিশুটিক যুৱ অৱস্থাতে হস্তিনাপুৰৰ তেওঁ যুৱৰাজ হিচাপে অধিষ্ঠিত কৰিছিল। কিন্তু ইয়াৰ পিছত এটা বিশেষ ঘটনা ঘটিলে। সেই ঘটনাটো হ'ল কি যে পিতামহ ভীষ্ম অৰ্থাৎ দেৱব্ৰতৰ পিতৃ শান্তনুৱে এদিন ৰাজ্য পৰিভ্ৰমণ কৰি থাকোঁতেই তেওঁ এগৰাকী ধীবৰৰ কন্যা, আচলতে নিষাদৰ কন্যা সত্যৱতী নামৰ সুন্দৰী যুৱতী এগৰাকীক দেখা পায় আৰু সেই যুৱতীগৰাকীক পাত্ৰী হিচাপে, বিবাহ পাত্ৰী হিচাপে পাবৰ কাৰণে তেওঁৰ পিতৃ নিষাদ ৰজাক সাক্ষাৎ কৰে। কিন্তু ৰজা নিষাদে তেওঁক এটা চুক্তিত তেওঁৰ কন্যা দিবৰ কাৰণে প্ৰস্তুত হ'ল। তেওঁ ক'লে যে এটা চুক্তিত মোৰ ছোৱালীক তুমি বিয়া পাতিব পাৰিবা হে মহাৰাজ শান্তনু, মোৰ ছোৱালীৰ গৰ্ভত জন্ম হোৱা সন্তানে হস্তিনাপুৰৰ ৰাজপাট অধিগ্ৰহণ কৰিব পাৰিব। কিন্তু শান্তনু জানে ইতিমধ্যে তেওঁৰ পুত্ৰ দেৱব্ৰতক তেওঁ যুৱৰাজ হিচাপে অধিষ্ঠিত কৰি ৰাখিছে। সেইকাৰণে তেওঁ খুব আমন জিমনকে ঘৰলৈ উভতি আহিলে। নিষাদ ৰজাৰ এই বাক্যটোক তেওঁ মান্যতা দিবলৈ ইচ্ছা নকৰিলে। আহি ঘৰত আমন জিমনকে থকা দেখি পিতৃৰ কিয় এনেকুৱা হৈছে জানিব খুজি দেৱব্ৰতে যেতিয়া সকলো কথা গম পালে, তেতিয়া তেওঁ নিষাদ ৰজাৰ ওচৰলৈকে আহিছিল আৰু ৰজা নিষাদক তেওঁ কথা দিছিল যে মই সেইজন দেৱব্ৰত, যিজন শান্তনু ৰজাৰ একমাত্ৰ পুত্ৰ, ইতিমধ্যে মই যুৱৰাজ হিচাপে অধিষ্ঠিত হৈ আছোঁ। কিন্তু মই আজি আপোনালোকক সন্মুখত প্ৰতিজ্ঞা কৰি কওঁ যে কোনো কালে মই হস্তিনাপুৰৰ সিংহাসন ৰজা হিচাপে অধিগ্ৰহণ নকৰোঁ। গতিকে মোৰ পিতৃয়ে যেতিয়া বিচাৰিছে আপোনাৰ কন্যাক বিবাহ পাতিবৰ কাৰণে, আপোনাৰ কন্যাৰ গৰ্ভত জন্ম হোৱা সন্তানহে হস্তিনাপুৰৰ ৰজা হিচাপে অধিষ্ঠিত হ'ব পাৰিব। এয়া মোৰ প্ৰতিজ্ঞা। সমসাময়িকভাৱে আৰু এটা প্ৰতিজ্ঞা ভীষ্মই কৰি থ'লে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই হস্তিনাপুৰক ত্যাগ কৰিম। মই জীয়াই থকালৈকে হস্তিনাপুৰৰ ৰাজসিংহাসনৰ সকলো প্ৰকাৰৰ নিৰাপত্তা মই দিম। প্ৰভুসকল, মই এই কথাখিনি এইকাৰণেই কৈছোঁ যে আমাৰ নামঘোষাত মহাপুৰুষ মাধৱদেৱে অত্যন্ত গুৰুত্বপূৰ্ণ ঘোষা লিখিছে যে তাত ভক্ত আৰু বৈষ্ণৱৰ মাজত এটা পাৰ্থক্য কৰিছে, যে আচলতে পিতামহ ভীষ্ম এগৰাকী প্ৰসিদ্ধ বৈষ্ণৱ। সেই বৈষ্ণৱ হোৱাৰ কাৰণ তেওঁ ভক্ত কিয় নহ'ল? ইয়াত শ্লোকত ঘোষাত লিখিছিলে যে শ্ৰুতি স্মৃতি মূৰ আজ্ঞাবাণী জানা নিষ্ঠ, আকৌ উলংঘিয়া যিটোজনে প্ৰৱৰ্তয়, সিও ভৈলা মূৰ আজ্ঞা চেদি, মোক দেশ কৰিলেক আতি, মূৰ ভক্ত হুন্ত বৈষ্ণৱ সিটো নহয়। এই ঘোষাৰ পদ মই শেষৰ ফালে আনিম। আজি সেইকাৰণে কথাখিনি মুকলি কৰিছোঁ যে তেওঁ, আপোনালোকে মন কৰি যাব, এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শাস্ত্ৰৰ ব্যাখ্যাৰ লগত ইয়াৰ এক সম্পূৰ্ণ সম্বন্ধ আছে। আৰু আমাৰ মানৱ জীৱনৰ কৰ্তব্য আৰু দায়িত্ব, মই যিটো কথা সেইদিনাখন কৈছিলোঁ যে বহুত মানুহে নিজৰ অধিকাৰতকৈ কৰ্তব্যক অধিক গুৰুত্ব প্ৰদান কৰে। আৰু আমাৰ মনুষ্য জীৱনৰ শ্ৰেষ্ঠ কথা এইটো যে আমিবিলাকেও নিজৰ অধিকাৰতকৈ কৰ্তব্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। পিতামহ ভীষ্মৰ হস্তিনাপুৰৰ ৰাজসিংহাসনত 100% অধিকাৰ আছিলে, কিন্তু তেওঁ এগৰাকী পুত্ৰৰ কৰ্তব্য পালন কৰিবলৈ যাওঁতে তেওঁ সেই অধিকাৰটোক হেলা ৰঙে এৰি পেলাব পাৰিছিল, ত্যাগ কৰিব পাৰিছিল। গতিকে পিতামহ ভীষ্মৰ দৰে এগৰাকী ত্যাগী পুৰুষ মহাভাৰতীয় কাব্যত খুব পাবলৈ কম। যি কি নহওক, তাৰপিছত তেওঁ ধীবৰৰ কন্যা নিষাদ কন্যা সত্যৱতীক তেওঁ লৈ আহিছিল আৰু তেওঁৰ পিতৃ শান্তনুৰ লগত তেওঁ অৰ্পণ কৰিছিল, শান্তনুৰ হাতত তেওঁ অৰ্পণ কৰিছিল। এতিয়া এই কথাত দেৱব্ৰতৰ পিতৃ অৰ্থাৎ আমি যাৰ ভীষ্মৰ কথা কৈ আছোঁ, ভীষ্মৰ পিতৃ শান্তনু অতি আনন্দিত হৈছিল। তেওঁ কৈছিল যে হে পুত্ৰ, তুমি এগৰাকী পিতৃৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে তুমি যি আজি ত্যাগ কৰিলা, যে তুমি যি প্ৰতিজ্ঞা কৰিলা, এনেকুৱা প্ৰতিজ্ঞা পৃথিৱীত আজিলৈকে কোনেও কৰা নাই আৰু ভৱিষ্যতেও কোনেও কৰিব নোৱাৰিব। আৰু এনে ভীষ্ম প্ৰতিজ্ঞাৰ কাৰণে তোমাক সমস্ত জগতৰ লোকে আজিৰ পৰা ভীষ্ম নামেৰে জানিব।
আৰু মই এগৰাকী পিতৃ হিচাপে তোমাক মই আজি এতিয়া আশীৰ্বাদ দিব খুজিছোঁ যে মোক কৰি দিয়া তোমাৰ এই ত্যাগৰ কৰ্মফলটোৰ কাৰণে তোমাক মই আজি বৰ দিলোঁ যে আজিৰ পৰা যেতিয়াই মন তেতিয়াহে তোমাৰ মৃত্যু হ'ব। তো সিদিনাখনৰ পৰা দেৱব্ৰত গুচি ভীষ্ম হ'ল যে এই সত্যৱতীৰ গৰ্ভতেই চিত্ৰাংগদ আৰু বিচিত্ৰ বীৰ্য বুলি দুগৰাকী পুত্ৰৰ জন্ম হ'ল শান্তনুৰ বীৰ্যত। কিন্তু চিত্ৰাংগদক ৰজা পাতিলে, কিন্তু গন্ধৰ্বসকলৰ লগত যুদ্ধত চিত্ৰাংগদৰ মৃত্যু হ'ল। তাৰপিছত বিচিত্ৰ বীৰ্যক খুব বালক অৱস্থাতে তেওঁক হস্তিনাপুৰৰ দৰে বিৰাট ৰাজ্যৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰা হ'ল। কিন্তু যদিও তেওঁ বিচিত্ৰ বীৰ্য ৰাজসিংহাসনত বহিলে, সমগ্ৰ হস্তিনাপুৰ কিন্তু পৰিচালনা কৰিলে পিতামহ ভীষ্মৰ বাহুবলেৰে, পৰাক্ৰমে আৰু বুদ্ধিমত্তাৰে। গতিকে তাৰপিছত যথাসময়ত এই বিচিত্ৰ বীৰ্যৰ বিবাহযোগ্য হোৱাত কাশী ৰজাৰ ৰাজকুমাৰী অম্বিকা আৰু অম্বালিকা তেওঁলোকৰ স্বয়ম্বৰৰ পৰাই পিতামহ ভীষ্মই বীৰ দৰ্পে পৰম পৰাক্ৰমেৰে তেওঁলোকক লৈ আহিলে। কিন্তু অম্বা নামৰ ডাঙৰ কন্যাগৰাকীৰ শাল্ব ৰজাৰ লগত সম্বন্ধ আছিল কাৰণে সসন্মানে তেওঁক এৰি দিলে আৰু অম্বিকা আৰু অম্বালিকাক বিচিত্ৰ বীৰ্যৰ লগত বিবাহ কৰাই দিলে। কিন্তু এই যে পিতামহ ভীষ্মই ৰাজ দৰবাৰৰ পৰা তিনিগৰাকী ৰাজকুমাৰীক লৈ আহিলে, তাৰপিছত অম্বাক এৰি দিয়াটো শাল্ব ৰজাই সহজভাৱে গ্ৰহণ নকৰিলে। পিতামহ ভীষ্মৰ এয়া ভিক্ষা তেওঁ বুলি গণ্য কৰিলে। তাৰপিছত তেওঁ বিবাহ কৰিবলৈ মঞ্জুৰ নহ'ল। তেতিয়া সেই অম্বাই গৈ ঋষি পৰশুৰামৰ ওচৰত আবেদন কৰিছিলে আৰু পৰশুৰামে মোৰ শিষ্য দেৱব্ৰত বা ভীষ্মই কিয় এনেকুৱা কৰিব বুলি তেওঁ আহি ভীষ্মক ক'লে যে তুমি এগৰাকী কন্যাক ইমান অৱহেলা কৰিব নোৱাৰিবা, গতিকে মই তোমাক আজ্ঞা কৰিছোঁ তুমি তেওঁক বিবাহ পাতা। কিন্তু পিতামহ ভীষ্মই নিজৰ প্ৰতিজ্ঞাক অক্ষুণ্ণ ৰাখিবৰ কাৰণে তেওঁ ক'লে যে মই এই কাম কেতিয়াও কৰিব নোৱাৰোঁ। সেইকাৰণে পৰশুৰামৰ লগত পিতামহ ভীষ্মৰ দুৰ্ঘোৰ যুদ্ধ হৈছিলে। 28 দিন যুদ্ধৰ অন্তত সমগ্ৰ ঋষিকুল আহি তেওঁলোকৰ যুদ্ধখন বন্ধ কৰাব লগা হৈছিল। পিতামহ ভীষ্মৰ যি প্ৰতিজ্ঞা, সেই প্ৰতিজ্ঞা জগতৰ কল্যাণৰ কাৰণে প্ৰয়োজন আছে বুলি ঋষিসকলে প্ৰতীয়মান নিয়াত পৰশুৰামে সেই যুদ্ধ সমাপ্ত কৰিছিল। দুয়োগৰাকীৰ যুদ্ধ সমাপ্ত হৈছিলে। যি কি নহওক, অম্বিকা আৰু অম্বালিকাৰ সতি সন্ততি নহ'ল আৰু এদিন বিচিত্ৰ বীৰ্যৰো মৃত্যু হ'ল। তো ইয়াৰ পিছত সত্যৱতীয়ে এটি সিদ্ধান্ত দিলে, বৰ ডাঙৰ সিদ্ধান্ত প্ৰদান কৰিলে। সেই সিদ্ধান্তটো হ'ল কি যে কুমাৰী অৱস্থাতে মহৰ্ষি পৰাশৰৰ লগত তেওঁৰ এটি সন্তান জন্ম হৈছিলে, যাৰ নাম বেদব্যাস। আমি ইতিমধ্যে বেদব্যাসৰ কথা কৈছোঁ। বেদব্যাসৰ জন্ম হৈছিল এটা দ্বীপত জন্ম হৈছিল কাৰণে, তেওঁৰ বৰণ ক'লা আছিল কাৰণে তেওঁৰ নাম আচলতে কৃষ্ণ দ্বৈপায়ন। আৰু বেদক শাখাভেদ কৰিছিল, 4টা ভাগত ভাগ কৰিছিল, সেইকাৰণে তেওঁৰ নাম বেদব্যাস। অৰ্থাৎ তেওঁৰ সম্পূৰ্ণ নামটো আচলতে মহৰ্ষি কৃষ্ণ দ্বৈপায়ন বেদব্যাস। গতিকে সত্যৱতীয়ে ক'লে যে যিহেতু মোৰ সন্তান এগৰাকী আছে বেদব্যাস, গতিকে ব্যাসক মোলৈ অহা হওক আৰু ব্যাসৰ বীৰ্যৰ দ্বাৰা অম্বিকা আৰু অম্বালিকাক পুনৰ সন্তান সম্ভৱা কৰা হওক। ইয়াৰ আগত কিন্তু সত্যৱতীয়ে পিতামহ ভীষ্মক বা দেৱব্ৰতক খুব জোৰ কৰিছিল যে যিহেতু তুমি হস্তিনাপুৰৰ ৰাজসিংহাসনৰ উত্তৰাধিকাৰী নিৰ্ণয় কৰিব লাগিব, গতিকে তোমাৰ প্ৰতিজ্ঞাক তুমি ছন্ন কৰা, কৰি তুমি বিবাহ পাশত আবদ্ধ হৈ হস্তিনাপুৰৰ উত্তৰাধিকাৰী পৃথিৱীলৈ লৈ আহা। কিন্তু পিতামহ ভীষ্মই সত্যৱতীক হাতজোৰ কৰি কৈছিল যে কোনো কাৰণত মই তোমালোকৰ পিতৃক দিয়া সেই বচন বা সমস্ত জগতক দিয়া বচনক মই কেতিয়াও উলংঘা কৰিব নোৱাৰিম। এতেকে তেওঁ এই কাম নকৰিলে। শেষত ব্যাসক লৈ অহা হ'ল। অম্বিকা আৰু অম্বালিকাৰ গৰ্ভত সন্তান স্থিতি কৰা হ'ল আৰু সেই সন্তানে এজনৰ নাম হ'ল ধৃতৰাষ্ট্ৰ
আৰু আনগৰাকী হ'ল পাণ্ডু। পাণ্ডুৰো ঠিক তেনেকৈ অকাল মৃত্যু হ'ল আৰু ধৃতৰাষ্ট্ৰই অন্ধ হোৱাৰ পিছতো তেওঁ মানে ৰাজকাৰ্য চম্ভালিবলগীয়া হ'ল। দেখা যায় যে স্বাভাৱিকভাৱে ধৃতৰাষ্ট্ৰ যিধৰণে চৰ্মচক্ষুৰে অন্ধ আছিলে, তেওঁ অন্তঃদৃষ্টিৰো এগৰাকী অন্ধ লোক আছিলে। সেইকাৰণে ঈশ্বৰ ভক্তিপৰায়ণ তেওঁৰ পুত্ৰ আদি কোনো সেই সংস্কাৰেৰে সংস্কাৰিত নাছিলে, যাৰ কাৰণে আজি ভাতৃৰ মাজত এখন মহাসমৰ সৃষ্টি হ'ল। আৰু সেই মহাসমৰত পৰম প্ৰতাপী পিতামহ ভীষ্মৰ দৰে যোদ্ধাও আজি শৰশয্যাশায়ী হৈ ৰণক্ষেত্ৰত পৰি থাকিবলগীয়া হ'ল। আৰু এই ৰণক্ষেত্ৰত পৰি থকা অৱস্থাত কৃষ্ণ পুৰুষ যেতিয়া তেওঁৰ ওচৰলৈকে আহিছিল, তেতিয়া পিতামহ ভীষ্মই কৃষ্ণক এটা কথা সুধিছিল যে হে কৃষ্ণ, এইটো বহুত গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ কথা। হে কৃষ্ণ, এই যে তুমি তোমাৰ মানে উপস্থিতিতে এই যে দুৰ্যোধনক হত্যা কৰা হ'ল, দুঃশাসনক হত্যা কৰা হ'ল, কৰ্ণক হত্যা কৰা হ'ল, জয়দ্ৰথক হত্যা কৰা হ'ল, ছল কপট কৰি পেলাই বিভিন্ন কূটনৈতিক ব্যৱস্থাৰ দ্বাৰা পঞ্চপাণ্ডৱক বিজয় সাব্যস্ত কৰা হ'ল। এয়া সঁচাকৈ উচিত হৈছেনে বাৰু? এয়া সঁচাকৈ উচিত নে? কৃষ্ণ পুৰুষে কৈছিল যে এই কথা উচিত নে অনুচিত সেই কথা মই কেনেকৈ জানিম? সেই কথা যোনে কৰিছে তেওঁ জানিব। এই কথা আপুনি অৰ্জুনক সোধক, ভীমক সোধক। তেতিয়া পিতামহ ভীষ্মই হাঁহিছিলে, খুব মিচিকে হাঁহি এটা মাৰি কৈছিল যে হে কৃষ্ণ, তুমি আকৌ মোক ঠগিব খুজিছা। মই সকলো দেখিছিলোঁ, মোৰ যিখিনি অনুভৱৰ দৃষ্টিৰে মই দেখিছিলোঁ যে এইবিলাক অৰ্জুন, ভীম, যুধিষ্ঠিৰ এইবিলাক নিমিত্ত মাত্ৰ। আচল যুদ্ধখন কিন্তু তুমি কৰিছা। তোমাৰ হাততে এই সকলোবিলাক নিধন হ'ল। ইয়াৰ পিছতো তুমি এনেকৈ ক'বানে? আৰু সঁচাকৈ তুমি ত্ৰেতাৰ যুগত যি ৰাম, সেই ৰামৰে পিছত সেই একেই কৃষ্ণ অৱতাৰ, সেই যি মৰ্যাদাশালী ৰাম, সেই ৰামেই যদি এতিয়া কৃষ্ণ হৈ আহিছা, তেতিয়াহ'লে তুমি সঁচাকৈ ক'বানে এইখন ছল কপট কৰি যিখন যুদ্ধ বিজয় হ'ল কুৰুক্ষেত্ৰৰ, ইখন সঁচা অৰ্থত শুদ্ধ যুদ্ধ হোৱা বুলি? তেতিয়া ভগৱান কৃষ্ণই কৈছিল যে হে পিতামহ, মই যেতিয়া ৰাম অৱতাৰত আহিছিলোঁ, তেতিয়া যিবিলাক মোৰ শত্ৰু হিচাপে গণ্য হৈছিল তেওঁলোকো ধাৰ্মিক আছিল। আজি ৰাৱণ যদিও এগৰাকী মানে দুৰাচাৰী ৰাক্ষস আছিল, কিন্তু তেওঁ শিৱভক্ত আছিল। প্ৰভুসকল, ৰামায়ণত খুব ধুনীয়াকৈ দেখুৱাইছে, যেতিয়া ৰামে মানে সাগৰৰ পাৰত সেতু বান্ধিবলৈ ওলায়, তেতিয়া তেওঁ শিৱৰ ব্যাখ্যা কৰিছে যে তেওঁ ৰামেশ্বৰম, অৰ্থাৎ ৰামৰ ঈশ্বৰ, সেইকাৰণে তেওঁ ৰামেশ্বৰম। এই কথা শুনাৰ পিছত পাৰ্বতীয়ে শিৱক সুধিছিলে যে হে স্বামী, এই জগতৰ ঈশ্বৰ প্ৰভু ৰামচন্দ্ৰ যাক তুমি ধ্যান কৰি থাকা, তেওঁৱেই কৈছে যে তেওঁ তোমাক সদায় স্মৰণ কৰি থাকে কাৰণে তোমাক তেওঁ ঈশ্বৰ বুলি কৈছে। তেতিয়া শিৱই কৈছে যে নহয় দেৱী, সেয়া ভক্তবৎসল প্ৰভুৰ তেনেকুৱা ধৰণৰ এইবিলাক চৰিত্ৰ। ভক্তক ইমান ভাল পায়, ভকতকে ভগৱান তেওঁ জ্ঞান কৰে। আচলতে ৰামেশ্বৰম শব্দৰ অৰ্থটো ৰামৰ ঈশ্বৰ ৰামেশ্বৰম নহয়। ৰামেশ্বৰম শব্দটোৰ অৰ্থ হ'ল ৰামক যিজনে সৰ্বদা স্মৰণ কৰি থাকে তাক। সেইকাৰণে মোৰ নাম ৰামেশ্বৰম। মই ৰামৰ ঈশ্বৰ ৰামেশ্বৰম নহয়, ৰামক সৰ্বদা স্মৰণ কৰি থাকোঁ কাৰণে মোৰ নাম ৰামেশ্বৰম। এতিয়া আপোনালোকে চাওকচোন কেনেকুৱা দুজনৰ চিন্তা। গতিকে ৰামে সেইকাৰণে কৈছিলে ৰামেশ্বৰম বুলি, শিৱই সেই দৃষ্টিত আকৌ তেওঁ নিজকে ৰামেশ্বৰম বুলি ক'লে। আৰু এতিয়া ভগৱান কৃষ্ণই কৈ আছে যে মই যেতিয়া ৰাম হৈ আছিলোঁ, তেতিয়া মোৰ শত্ৰু ৰাৱণ কিন্তু পৰম শিৱভক্ত আছিল। সেই ৰাৱণৰ ৰাজ্যতে বিভীষণৰ নিচিনা পৰম ভক্তৰ জন্ম হৈছিল। মন্দোদৰিদ্ৰৰে পৰম সতী সাধিত্ৰী মহিয়সীৰ তেওঁ তাত নিবাস কৰিছিলে। যি বালি পৰম দুৰাচাৰী আছিল, সেই বালিৰ ঘৰত অংগদৰ দৰে পৰম ধাৰ্মিষ্ঠ পুত্ৰৰ জন্ম হৈছিল। গতিকে সেই সময়ত ছল কপটৰ কোনো প্ৰয়োজনীয়তা নাছিল, তাত মৰ্যাদাৰে এখন যুদ্ধ সম্পন্ন হৈছিল। কিন্তু এতিয়া যিবিলাক শত্ৰু, পৃথিৱীৰ অকল্যাণকাৰী যিবিলাক
জীৱ যাক আমি যুদ্ধত হত্যা কৰিলোঁ সেইবিলাক অধাৰ্মিক আৰু ব্যভিচাৰী আছিল। গতিকে এই অধাৰ্মিকসকলক হত্যা কৰিবৰ কাৰণে ইয়াত মৰ্যাদাৰ কোনো কথা আহি নপৰে। ইয়াত বিজয় সাব্যস্তটোৱে ডাঙৰ কথা। গতিকে চলে বোলে কৌশলে যেনেকৈ নহওক দুৰাচাৰীক নিধন কৰাটোহে কৰ্তব্য। তেওঁ কৈছিল ভগৱান কৃষ্ণই যে ইতিহাসৰ পৰা শিক্ষা লোৱা হয়, কিন্তু সিদ্ধান্ত বৰ্তমান পৰিস্থিতিত লোৱা হয়। ইতিহাস আমাৰ শিক্ষাৰ কাৰণে, কিন্তু সিদ্ধান্ত কি ল'ব ইতিহাসৰ পৰা সিদ্ধান্ত লোৱা নাযায়। বৰ্তমান পৰিস্থিতি সম্পৰ্কত সিদ্ধান্ত লোৱা যায়। বৰ্তমান পৰিস্থিতিয়ে ইয়াক নিৰ্ণয় কৰিছে। তেতিয়া পিতামহ ভীষ্মই কৃষ্ণক কৈছিলে, এইখিনি অত্যন্ত তাৎপৰ্যপূৰ্ণ কথা, কৈছিলে যে হে প্ৰভু, ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো এটা বেয়া আদৰ্শ নহ'বনে? তেতিয়া কৃষ্ণই কৈছিল যে এইবাৰ মই প্ৰয়াণ কৰাৰ পিছতেই তাপৰ যুগৰ সমাপ্তি ঘটিব, বেছি দিন নাই। ইয়াৰ পিছত কলিযুগ আহিব, দুৰ্ঘোৰ কলিযুগ। এই কলিযুগত ইয়াতকৈও ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। ইয়াত দুষ্ট দৈত্যসকল, দুৰাচাৰীসকল আজিৰ দুৰ্যোধন দুঃশাসনতকৈও বেছি অত্যাচাৰী হ'ব, দুৰাচাৰী হ'ব, কপটী হ'ব। যি কি নহওক, এই সকলো কথাৰ পৰা পিতামহ ভীষ্মৰ যি চৰিত্ৰ, সেই চৰিত্ৰক আমি এগৰাকী সন্ত হিচাপে নিৰূপণ কৰোঁ। কাৰণ তেওঁ চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰিবৰ কাৰণে তেওঁ ব্ৰহ্মাক ধ্যান কৰিছিল। কিন্তু মনত ৰাখিব যে পিতামহৰ ভীষ্মৰ জীৱনৰ কাৰ্যকৰী দিশত তেওঁ সৰ্বদা কৃষ্ণ ভক্তিত লীন হৈ আছিলে। সৰ্বদা তেওঁ কৃষ্ণ ভক্তিত লীন হৈ থকা এগৰাকী পুৰুষ আছিলে। আৰু সেইকাৰণে তেওঁ কৃষ্ণৰ যি প্ৰতিজ্ঞা, সেই প্ৰতিজ্ঞাক ভংগ কৰিবৰ কাৰণে তেওঁ সামৰ্থ্য হৈছিল। পিতামহ ভীষ্মৰ স্তুতিত এই কথা ক'ব আমি পৰৱৰ্তী পাম। তাত লিখিছে যে অস্ত্ৰ নধৰিব বুলিলা আপুনি, ধৰাইব বুলিলো আমি, নিজ অংগীকাৰ চন্ন কৰি মূৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। গতিকে তেওঁ সেই পিতামহ ভীষ্মই তেওঁৰ প্ৰতিজ্ঞা আছিল যে মই নপুংসকৰ আগত অস্ত্ৰ নধৰোঁ। এই অম্বাই গৈ পেলাই তেওঁ পুনৰ জন্ম গ্ৰহণ কৰি তেওঁ শিখণ্ডী হিচাপে নপুংসক হৈ আহিল। আৰু সেই কথাৰ কাৰণে ভগৱান কৃষ্ণই সেই অস্ত্ৰ ব্যৱহাৰ কৰিলে, পিতামহ ভীষ্মৰ আগত তেওঁ উপস্থাপন কৰালে, তেওঁ অস্ত্ৰ ত্যাগ কৰিলে আৰু অৰ্জুনে তেওঁক সৰসজ্জা প্ৰদান কৰিলে। আৰু সেই সৰসজ্জাত আজি পিতামহ ভীষ্ম বহি আছে। মই আৰম্ভণিতে এটি ঘোষা গাইছিলোঁ, সেইটো সকলোৱে সোধে যে মোৰ ভক্ত সন্ত বৈষ্ণৱকী তুমি হয়। ভক্ত আৰু বৈষ্ণৱসকলৰ চাৰিত্ৰিকগত দিশত কিছু পাৰ্থক্য আছে। ভক্তসকল অবিধি কিংকৰ, বৈষ্ণৱসকল অবিধি কিংকৰ নহয়। বৈষ্ণৱসকল সৰ্বদা বিধি কিংকৰ। মই উদাহৰণ দিব খুজিছোঁ। একেই দৈত্যকুলৰ প্ৰহ্লাদ, তেওঁ কিন্তু ভক্ত নহয়, তেওঁ বৈষ্ণৱ। কিন্তু বিভীষণ একেই ৰাক্ষস কুলৰ, তেওঁ কিন্তু ভক্তৰ তালিকাত আছে। 6জন ভক্তৰ তালিকাত প্ৰহ্লাদ নাই, বিভীষণ আছে। কিয়? যে বিভীষণে ৰামৰ ওচৰত আত্মসমৰ্পণ কৰিবৰ কাৰণে তেওঁ সম্পূৰ্ণ যি তেওঁলোকৰ পাৰিবাৰিক বান্ধন, ৰাজনৈতিক বন্ধন, স্বদেশৰ যি বান্ধন, সকলো পিতৃ মাতৃৰ সম্বন্ধ, ভাতৃৰ সম্বন্ধৰ বান্ধন সকলো পৰিত্যাগ কৰি জলাঞ্জলি দি ৰামৰ চৰণত আত্মসমৰ্পণ কৰিছিল। কোনো বিধি বা নৈতিকতাই তেওঁক বান্ধি ৰাখিব পৰা নাছিল ৰামৰ সেৱাৰ কাৰণে। কিন্তু প্ৰহ্লাদো তেনেকুৱাই আছিল। কিন্তু অন্তঃকালত যেতিয়া পিতৃক হত্যা কৰিছিল নৰসিংহ ৰূপে প্ৰভু ভগৱন্তই, তেতিয়া প্ৰহ্লাদে পিতৃক ৰক্ষা কৰিবৰ কাৰণে পিতৃ স্নেহত আবদ্ধ হৈ পিতৃৰ আত্মাৰ সদ্গতিৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰি সকলো পাপৰ পৰা মুক্ত হওক, এই বৰ মোক লাগে বুলি পুনৰ বৈষয়িক বান্ধনত আবদ্ধ হৈছিল। যাৰ কাৰণে তেওঁ আৰু 34,000 বছৰ কাল ৰাজত্ব কৰিবলগীয়া হৈছিল। এটা মন্বন্তৰ কাল তেওঁ পুনৰ ৰাজত্ব কৰিবলগীয়া হৈছিল। সেইকাৰণে ঈশ্বৰ পুৰুষে প্ৰহ্লাদক কৈছিল যে হৈয়া থকা দৈত্যৰ ঈশ্বৰ, ভোগভুঞ্জি পুণ্য কৰা ক্ষয়, তোমাৰ ভোগসমূহ কৰা পুণ্য তুমি ক্ষয় কৰা। এতিয়াও দেখিব যে একেখন হস্তিনাপুৰৰে একেই বংশধৰ পিতামহ ভীষ্ম আৰু আনহাতে মহামতী বিদুৰ, তেওঁ দাসীৰ গৰ্ভত
সত্যৱতী পুত্ৰ মহৰ্ষি ব্যাসৰ বীৰ্যত তেওঁৰো জন্ম হৈছিল। এতেকে হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ তেওঁ ভাতৃ আছিলে সম্বন্ধ, কিন্তু হস্তিনাপুৰৰ তেওঁ মহামন্ত্ৰী আছিলে। কিন্তু যেতিয়া যুদ্ধ আৰম্ভ হ'বলৈ হ'ল, বিদুৰ নীতিত তেওঁ সিদ্ধান্ত লৈছিলে যে এনেকুৱা এখন যুদ্ধত মই সমভাগী নহওঁ। সেইকাৰণে তেওঁ প্ৰধানমন্ত্ৰীৰ যি মহাদায়িত্ব, হস্তিনাপুৰৰ দৰে এখন বৃহৎ ৰাজ্যৰ প্ৰধানমন্ত্ৰী, আজি যদি আমাৰ দেশে কাৰোবাৰ লগত যুদ্ধ কৰে, এই সময়ত যদি আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব পৰিত্যাগ কৰি তেওঁ যদি সন্ন্যাস ধৰ্ম পালন কৰিবলৈ হিমালয়লৈ গুচি যায়, মানুহে তেওঁক কঠোৰ সমালোচনা কৰিব, দায়িত্বৰ পৰা তেওঁ পলাই যোৱা বুলি তেওঁক নিন্দা কৰিব। কিন্তু বিদুৰক কোনেও আজিলৈকে নিন্দা কৰিবলৈ সেই সাহস হোৱা নাই, কাৰণ বিদুৰে তেওঁৰ দায়িত্ব কি সেয়া তেওঁ বুজি পাইছিল। আৰু সেইকাৰণে তেওঁ সমস্ত ৰাজধৰ্ম, তেওঁ ৰাজকীয় দায়িত্ব, ৰাজনৈতিক ক্ষমতা সকলো পৰিত্যাগ কৰি, সকলো ধৃতৰাষ্ট্ৰৰ ওচৰত অৰ্পণ কৰি তেওঁ চিৰদিনৰ কাৰণে হস্তিনাপুৰ পৰিত্যাগ কৰি তেওঁ ওলাই গৈছিল ধৰ্ম সাধনৰ কাৰণে। কিন্তু পিতামহ ভীষ্মই এই কথা জানিছিল, জানিও একমাত্ৰ বিধিৰ যি বিধান, দায়বদ্ধতাৰ খাতিৰত, বৈষয়িক সম্বন্ধৰ খাতিৰত সকলো কথা জানিও পিতামহ ভীষ্মই কিন্তু সেই দায়বদ্ধতা বান্ধ খাই থাকিল। সেইকাৰণে পিতামহ ভীষ্ম বৈষ্ণৱৰ তালিকাত পৰিল, কিন্তু মহামতী বিদুৰ ভকতৰ তালিকাত পৰিছিল। গতিকে এইগৰাকী মহাবৈষ্ণৱ, তেওঁ ভগৱান কৃষ্ণক স্তুতি কৰিছে, অনেক ধৰণে স্তুতি কৰিছে, যে সেই স্তুতি অত্যন্ত সাৱলীল, আৰু সেই সম্পৰ্কে আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। আজি মাত্ৰ মই প্ৰয়োজন অনুভৱ কৰিছোঁ, বিভিন্নজনে ফোন কৰিছে, সেইকাৰণে পিতামহ ভীষ্ম সম্বন্ধীয় এই তথ্যগত কথাখিনি আপোনালোকৰ আগত আগবঢ়ালোঁ। আপোনালোক আনন্দিত হ'ব, এই আশাৰে আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিব খুজিছোঁ। আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। ঈশ্বৰৰ কৃপা প্ৰাৰ্থী হৈ আপোনালোকৰ জীৱন নিৰ্বাহ কৰক, এই প্ৰাৰ্থনাৰে সকলোৰে চৰণত পুনৰ শিৰ নথ কৰি আমাৰ বাণীক বিৰাম দিছোঁ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। কৃষ্ণ।